মৰমৰ ছাত্ৰছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে ক্লাছ 6ৰ ছ'চিয়েল ছায়েন্সৰ লেচন নাম্বাৰ 24ৰ অৰ্থনীতি আৰু ৰাজনীতিৰ অনুশীলনৰ 1 নম্বৰত দিয়া আছে। উত্তৰ দিয়া ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে গাঁও অঞ্চলত স্থানীয় শাসন ব্যৱস্থা কেইটা আৰু কি কি? ইয়াৰ উত্তৰত হ'ব গাঁও অঞ্চলত স্থানীয় শাসন ব্যৱস্থা 3টা, যেনে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ। খ নম্বৰ কুৱেশ্যনত দিয়া আছে গাঁও পঞ্চায়তৰ সদস্যৰ সংখ্যা কিমান? ইয়াৰ উত্তৰত হ'ব গাঁও পঞ্চায়তৰ সদস্যৰ সংখ্যা 10 জন। গ নম্বৰ কুৱেশ্যনত দিয়া আছে কোন চনত অসমৰ 3 তৰপীয়া পঞ্চায়ত ব্যৱস্থা সূচনা হৈছিল? ইয়াৰ উত্তৰ হ'ব 1994 চনত অসমত 3 তৰপীয়া পঞ্চায়ত ব্যৱস্থাৰ সূচনা হৈছিল। খ নম্বৰ কুৱেশ্যনত দিয়া আছে আঞ্চলিক পঞ্চায়তৰ কাৰ্যকাল কেইবছৰ? ইয়াৰ উত্তৰ হ'ব আঞ্চলিক পঞ্চায়তৰ কাৰ্যকাল 5 বছৰ। 9 নম্বৰ কুৱেশ্যনত দিয়া আছে জিলা পৰিষদৰ সমষ্টিসমূহ কিমান জনসংখ্যাৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়? ইয়াৰ উত্তৰ হ'ব জিলা পৰিষদৰ সমষ্টিসমূহ 40,000 জনসংখ্যাৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়। 3 নম্বৰত কি দিছে? শুদ্ধ উত্তৰ বাছি উলিওৱা। ক নম্বৰ কুৱেশ্যনত দিছে জিলা পৰিষদৰ কাৰ্যকাল 2 বছৰ, 3 বছৰ নে 5 বছৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 5 বছৰ। খ নম্বৰ দিছে গাঁও পঞ্চায়তত অনুসূচিত জাতি, জনজাতি আৰু মহিলাৰ বাবে সুৰক্ষিত ব্যৱস্থা আছে নে নাই? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আছে। গ নম্বৰ কুৱেশ্যনত দিছে অসমত স্বায়ত্তশাসিত জিলা পৰিষদ 2খন, 3খন নে 4খন? ইয়াৰ উত্তৰ হ'ব 2খন। খ নম্বৰত দিছে আঞ্চলিক পঞ্চায়তৰ নগৰ সমিতি, গাঁও পঞ্চায়ত নে জিলা পৰিষদৰ সদস্যৰে গঠিত হয়? ইয়াৰ উত্তৰ হ'ব গাঁও পঞ্চায়তৰ সদস্যৰে গঠিত হয়। 9 নম্বৰত কি দিছে অসমত পৌৰ নিগম 1, 2 নে 3খন আছে? ইয়াৰ উত্তৰ হ'ব 1খন আছে। তাৰপিছত দিছে 3 নম্বৰত খালী ঠাই পূৰ কৰা। ইয়াৰ ক নম্বৰ কুৱেশ্যনত দিছে বড়োলেণ্ড টেৰিটৰিয়েল দেশ এখন স্বায়ত্তশাসিত পৰিষদ। ইয়াৰ খালী ঠাই হ'ব কাউন্সিল। খ নম্বৰত দিছে জিলা পৰিষদৰ এটা সমষ্টিত 40,000, ইয়াত হ'ব 40,000 জনসংখ্যা থাকে। গ নম্বৰ দিছে BTC দেশখন জিলাক লৈ গঠন কৰা হৈছে 4খন। তাৰপিছত 4 নম্বৰৰ ক নম্বৰ কুৱেশ্যনটো হৈছে স্বায়ত্তশাসিত জিলা পৰিষদ গঠনৰ উদ্দেশ্যৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰ হ'ব প্ৰত্যেক জাতি জনগোষ্ঠীৰ নিজ নিজ ভাষা, কৃষ্টি, সংস্কৃতি, ৰীতি নীতি আৰু পৰম্পৰা আছে। এইবোৰ ৰক্ষণাবেক্ষণ আৰু উন্নতিৰ বাবে সংবিধানে আমাক বিশেষ সুবিধা দিছে। তাৰে আলম লৈ নিজ নিজ ভাষাক আৰু সাংস্কৃতিক স্বকীয়তা ৰক্ষাৰ বাবে অসমৰ পাহাৰীয়া জিলা 2খন, ক্ৰমে কাৰ্বি আংলং আৰু ডিমা হাছাও সামৰি 1খন আৰু ভৈয়াম অঞ্চলৰ বাবে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল শৰ্ট ফৰ্মত BTC স্বায়ত্তশাসিত জিলা পৰিষদ গঠন কৰা হয়। খ নম্বৰ কুৱেশ্যনত দিছে ভৈয়ামৰ যিকোনো 2খন স্বায়ত্তশাসিত পৰিষদৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু ৰাভা স্বায়ত্তশাসিত পৰিষদ। 5 নম্বৰত দিছে জিলা পৰিষদৰ কাৰ্যাৱলী লিখা। ইয়াৰ উত্তৰ হ'ব জিলা পৰিষদে জিলাখনৰ সামূহিক উন্নতিৰ কাৰণে প্ৰায় 20টা ভাগত ভাগ কৰা কামসমূহ ভাগ কৰি লোৱা হৈছে। এইকেইটা হৈছে জিলা পৰিষদৰ গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ কাম কাজবোৰ পৰ্যবেক্ষণ কৰে আৰু সমন্বয় স্থাপন কৰে। 2 নম্বৰ হৈছে গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তত অনুদান আগবঢ়োৱা আঁচনি প্ৰস্তুত আৰু কাৰ্যকাৰী কৰে। 3 নম্বৰটো হৈছে আশ্ৰম, ছাত্ৰাবাস, শিক্ষানুষ্ঠান, সমবায় সমিতি, সাংস্কৃতিক বিকাশৰ কেন্দ্ৰ, হাট বজাৰ আদি প্ৰতিষ্ঠা কৰিব পাৰে। 4 নম্বৰটো হৈছে জলপথ, নাও, ফেৰী আদিৰ ব্যৱস্থা কৰে। মৰমৰ ছাত্ৰছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে ক্লাছ 6ৰ ছ'চিয়েল ছায়েন্সৰ লেচন নাম্বাৰ 24ৰ
অৰ্থনীতি আৰু ৰাজনীতিৰ অনুশীলনৰ 1 নম্বৰত দিয়া আছে উত্তৰ দিয়া ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে গাঁও অঞ্চলত স্থানীয় শাসন ব্যৱস্থা কেইটা আৰু কি কি ইয়াৰ উত্তৰত হ'ব গাঁও অঞ্চলত স্থানীয় শাসন ব্যৱস্থা 3টা যেনে গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ খ নম্বৰ কুৱেশ্যনত দিয়া আছে গাঁও পঞ্চায়তৰ সদস্যৰ সংখ্যা কিমান ইয়াৰ উত্তৰত হ'ব গাঁও পঞ্চায়তৰ সদস্যৰ সংখ্যা 10 জন গ নম্বৰ কুৱেশ্যনত দিয়া আছে কোন চনত অসমৰ 3 তৰপীয়া পঞ্চায়ত ব্যৱস্থা সূচনা হৈছিল ইয়াৰ উত্তৰ হ'ব 1994 চনত অসমত 3 তৰপীয়া পঞ্চায়ত ব্যৱস্থাৰ সূচনা হৈছিল খ নম্বৰ কুৱেশ্যনত দিয়া আছে আঞ্চলিক পঞ্চায়তৰ কাৰ্যকাল কেইবছৰ ইয়াৰ উত্তৰ হ'ব আঞ্চলিক পঞ্চায়তৰ কাৰ্যকাল 5 বছৰ 9 নম্বৰ কুৱেশ্যনত দিয়া আছে জিলা পৰিষদৰ সমষ্টিসমূহ কিমান জনসংখ্যাৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয় ইয়াৰ উত্তৰ হ'ব জিলা পৰিষদৰ সমষ্টিসমূহ 40,000 জনসংখ্যাৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয় 3 নম্বৰত কি দিছে শুদ্ধ উত্তৰ বাছি উলিওৱা ইয়াৰ ক নম্বৰ কুৱেশ্যনত দিছে জিলা পৰিষদৰ কাৰ্যকাল 2 বছৰ 3 বছৰ নে 5 বছৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 5 বছৰ খ নম্বৰ দিছে গাঁও পঞ্চায়তত অনুসূচিত জাতি জনজাতি আৰু মহিলাৰ বাবে সুৰক্ষিত ব্যৱস্থা আছে নে নাই ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আছে গ নম্বৰ কুৱেশ্যনত দিছে অসমত স্বায়ত্তশাসিত জিলা পৰিষদ 2খন 3খন নে 4খন ইয়াৰ উত্তৰ হ'ব 2খন খ নম্বৰত দিছে আঞ্চলিক পঞ্চায়তৰ নগৰ সমিতি গাঁও পঞ্চায়ত নে জিলা পৰিষদৰ সদস্যৰে গঠিত হয় ইয়াৰ উত্তৰ হ'ব গাঁও পঞ্চায়তৰ সদস্যৰে গঠিত হয় 9 নম্বৰত কি দিছে অসমত পৌৰ নিগম 1 2 নে 3খন আছে ইয়াৰ উত্তৰ হ'ব 1খন আছে তাৰপিছত দিছে 3 নম্বৰত খালী ঠাই পূৰ কৰা ইয়াৰ ক নম্বৰ কুৱেশ্যনত দিছে বড়োলেণ্ড টেৰিটৰিয়েল দেশ এখন স্বায়ত্তশাসিত পৰিষদ ইয়াৰ খালী ঠাই হ'ব কাউন্সিল খ নম্বৰত দিছে জিলা পৰিষদৰ এটা সমষ্টিত 40,000 ইয়াত হ'ব 40,000 জনসংখ্যা থাকে গ নম্বৰ দিছে BTC দেশখন জিলাক লৈ গঠন কৰা হৈছে 4খন তাৰপিছত 4 নম্বৰৰ ক নম্বৰ কুৱেশ্যনটো হৈছে স্বায়ত্তশাসিত জিলা পৰিষদ গঠনৰ উদ্দেশ্যৰ বিষয়ে চমুকৈ লিখা ইয়াৰ উত্তৰ হ'ব প্ৰত্যেক জাতি জনগোষ্ঠীৰ নিজ নিজ ভাষা কৃষ্টি সংস্কৃতি ৰীতি নীতি আৰু পৰম্পৰা আছে এইবোৰ ৰক্ষণাবেক্ষণ আৰু উন্নতিৰ বাবে সংবিধানে আমাক বিশেষ সুবিধা দিছে তাৰে আলম লৈ নিজ নিজ ভাষাক আৰু সাংস্কৃতিক সক্ৰিয়তা ৰক্ষাৰ বাবে অসমৰ পাহাৰীয়া জিলা 2খন ক্ৰমে কাৰ্বি আংলং আৰু ডিমা হাছাও সামৰি এখন আৰু ভৈয়াম অঞ্চলৰ বাবে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল শৰ্ট ফৰ্মত BTC স্বায়ত্তশাসিত জিলা পৰিষদ গঠন কৰা হয় খ নম্বৰ কুৱেশ্যনত দিছে ভৈয়ামৰ যিকোনো 2খন স্বায়ত্তশাসিত পৰিষদৰ নাম লিখা ইয়াৰ উত্তৰ হ'ব মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু ৰাভা স্বায়ত্তশাসিত পৰিষদ 5 নম্বৰত দিছে জিলা পৰিষদৰ কাৰ্যাৱলী লিখা ইয়াৰ উত্তৰ হ'ব জিলা পৰিষদে জিলাখনৰ সামূহিক উন্নতিৰ কাৰণে প্ৰায় 20টা ভাগত ভাগ কৰা কামসমূহ ভাগ কৰি লোৱা হৈছে এইকেইটা হৈছে জিলা পৰিষদৰ গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ কাম কাজবোৰ পৰ্যবেক্ষণ কৰে আৰু সমন্বয় স্থাপন কৰে 2 নম্বৰ হৈছে গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তত অনুদান আগবঢ়োৱা আঁচনি প্ৰস্তুত আৰু কাৰ্যকাৰী কৰে 3 নম্বৰটো হৈছে আশ্ৰম ছাত্ৰাবাস শিক্ষানুষ্ঠান সমবায় সমিতি সাংস্কৃতিক বিকাশৰ কেন্দ্ৰ হাট বজাৰ আদি প্ৰতিষ্ঠা কৰিব পাৰে 4 নম্বৰটো হৈছে জলপথ নাও ফেৰী আদিৰ ব্যৱস্থা কৰে